যোৱা 25 আৰু 26 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত যি এডভান্টেজ আছাম কাৰ্যসূচী হৈছিলে সেই কাৰ্যসূচীত গোলাঘাট ইণ্ডাষ্ট্ৰিয়েল ডিপাৰ্টমেণ্টৰ পৰা আমাৰ আগৰো আঁতৰ ছ'চাইটিৰ সদস্যসকলক তালৈ প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে। সেই প্ৰতিনিধি হিচাপে গৈ আমি গোলাঘাট জিলাৰ আগৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিভিন্ন সুবিধাসমূহ দিয়াৰ বিষয়ে জনাৰ লগতে আমি তাত সেই আমাৰ উদ্যোগ মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াৰ লগত আমি তাত আলোচনাত মিলিত হওঁ। আমাৰ এটা বহুত দিনীয়া পুৰণা সমস্যা আমাৰ যি দেগত আমাৰ আগৰৰ তেল নিষ্কাশনৰ ব্যৱস্থা কৰা হয় সেই দেগৰ ইন্ধনৰ ক্ষেত্ৰত আমাৰ এটা সমস্যা আছিলে। সেই ইন্ধনসমূহৰ যিটো খৰচ হয় ইন্ধনৰ বা আমাৰ আনস্কিল লেবাৰ যিটো খৰচ হয় সেই খৰচৰ পৰা আমাৰ ব্যৱসায়ীসকলে লোকচান নহ'লেও লাভৰ মুখ তেনেকৈ দেখা নাপায়, যাৰ কাৰণে আমি বিভিন্ন সময়ত গেছ লাইনৰ কাৰণে নিবেদন কৰি আছিলোঁ। আমি তেখেতক মন্ত্ৰী মহোদয়ক সেই বিষয়ত অৱগত কৰিলোঁ। তেখেতে খুব সোনকালে কাৰ্যকৰী হোৱাকৈ ONGCৰ বিষয়ববীয়াসকলক মাতি তাতে আমাৰ এডভান্টেজ টুৰ অনুষ্ঠানতে আমাৰ আগৰ কোঅপাৰেটিভ ছ'চাইটিৰ লগত ONGCৰ এটা MOU স্বাক্ষৰ কৰায়। আৰু তেখেতে সেই স্বাক্ষৰ কৰাৰ লগতে অহা এপ্ৰিল মাহৰ 19-20 তাৰিখৰ পৰা আমাৰ এই কাম আৰম্ভ কৰিম বুলি পেলাই তেখেতে জনায়। আমি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়া আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ এডভান্টেজ আছামৰ যোগেদি আমাৰ আচলতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যথেষ্টখিনি এটা আমাৰ আশাৰ ৰেঙনি আমি দেখিছোঁ। বিশেষকৈ আমাৰ আগৰ ব্যৱসায়লৈ আমাৰ আশাৰ ৰেঙনি আহিছে। আমাৰ সভাপতি ডাঙৰীয়াই উল্লেখ কৰাৰ দৰে আমাৰ উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰ সৈতে আমাৰ সন্মুখতে থাকি আমাৰ ONGCৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকলৰ লগত আমাৰ যি MOU চুক্তি সেই চুক্তি স্বাক্ষৰ কৰাই দিলে। তো তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি যথেষ্ট আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।